G0 আমাৰ অৰুণোদয় আঁচনি আৰু লগতে আমি সকলোৱে জানো যে ৰেচন কাৰ্ড নতুনকৈ যি ধৰণে তেখেতে প্ৰক্ৰিয়াৰ মাজেদি কেনেকৈ দিব এই গোটেইখিনি কথা তেখেতে আজি নিজ মুখেৰে আমাৰ যিমানবোৰ আমাৰ মানে সমষ্টি আছে সমষ্টিৰ সকলোবোৰ হিতাধিকাৰী প্ৰায় 3000 প্ৰায় 5000 10000 পৰ্যন্ত মই জানো কিছু জেগাত হৈছে এই চিপাঝাৰটো আমাৰ গোটেইখিনি মানুহৰ সন্মুখত তেখেতে নিজ মুখে আমাৰ আঁচনিখনৰ জৰিয়তে অতি সুন্দৰভাৱে বুজাই দিলে তাৰপিছত এতিয়া সভা শেষ হোৱা নাই আমি মুখ্য অতিথি হিচাপে আমাৰ বক্তব্য আমি প্ৰদান কৰিম আৰু এইটো কথা মই ক'ব খোজোঁ যে যিটো খেলি মেলি হৈছে মাজে মাজে অৰুণোদয় সম্পৰ্কত গোটেইখিনি নাইকিয়া হ'ব বুলি মোৰ দৃঢ় বিশ্বাস আৰু যিসকলক দিব লাগে বা যিসকলৰ প্ৰাপ্য সেইসকলক আমি নিশ্চয় এই এটা অতি জনপ্ৰিয় অৰুণোদয় আঁচনিৰ জৰিয়তে আমি সকলোকে সহায় কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস আপোনালোকে এটা কথা কৈছে যে কোনো ধৰণৰ আমি যান বাহনৰ ব্যৱস্থা কৰা নাই কোনো ধৰণৰ মানিটাৰী কোনো ব্যৱস্থা আমি কৰা নাই নিজ মানে ভাৱে সকলোৱে স্বতঃস্ফূৰ্তভাৱে আহিছে এইটোৱে হৈছে আমাৰ চৰকাৰখনে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ চিপাঝাৰ সমষ্টিত আটাইতকৈ যিমান আছে সকলোকে লাভ কৰাৰ কাৰণে মই বিহিত অৱস্থা হাতত ল'ম নাই আমাৰ বহুতে এতিয়া নতুনকৈ আপুনি মনে কৰিলে যে এতিয়ালৈকে আমাৰ ইয়াতে 50,000 অধিক মানুহক আমি মানে পাবলগীয়া আছে সেয়াক দিব পাৰিম থেংক ইউ ধন্যবাদ আশাবাদী হৈ আছোঁ অৰুণোদয় পাম কৰি 18 মাহ হ'ল মালিক ঢুকাবৰ কাৰণে আজিলৈ পোৱাই নাই সেইকাৰণে আমি আশাবাদী হৈ ইমান ৰ'দত আহিছোঁ আৰু ছাৰৰ ওচৰত অৰুণোদয় এইবাৰ যদি মানে দেই তেতিয়াহ'লে পাম আৰু ছাৰে বাৰু ল'ম বুলি কৈছে আমি চিপাঝাৰৰ পৰা অৰুণোদয় এতিয়া পাম বুলিয়ে ভাবি আছোঁ এতিয়ালৈ পৰা নাই মালিক ঢুকাবে 2021তে ঢুকাইছিল কত কৰিলোঁ ফৰ্ম চৰ্ম দিলোঁ এতিয়ালৈ পোৱাই নাই নাই পোৱা সেইকাৰণে আহিছোঁ ছাৰৰ ওচৰত আগতে নাই ময়ে পৰিয়াল মোৰ দুজনে পৰিয়াল ল'ৰা এটা সৰু আৰু মই কদমতলী বিজেপি অফিচটোৰ কাষত ঘৰ যে মাননীয় মুখ্যমন্ত্ৰীৰ ডাইৰেক্টলি সহায় কৰাৰ চৰকাৰৰ হাতত কোনো আঁচনি নাছিল মই বৃদ্ধ পেঞ্চন ডাঙৰ আঁচনি ৰেচন কাৰ্ড আয়ুষ্মান ভাৰতৰ কাৰ্ড আৰু ৰেচন কাৰ্ডখন দেখুৱালে চাউল আৰু সৰু সুৰা চিকিৎসাৰ খৰচৰ ব্যয় আমি বহন কৰিব পাৰোঁ আৰু চৰকাৰে এই ৰাজ্যখনৰ 80 লাখ পৰিয়াল দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা বাহিৰলৈ আহিব পাৰিছে